টকা দান আগবঢ়াইছে। এইটো কম ডাঙৰ ত্যাগ নে বাৰু? মই দুজনলৈকে এটা হাত তালি তোমালোকৰ পৰা বিচাৰিছোঁ। এই যে মহান তোমালোকে বিদ্যালয়লৈ আহিছা, বিদ্যালয়ৰ পৰা বহু কথা শিকিছা আৰু বিদ্যালয়খনৰ পৰা তোমালোকে বহু কথা লৈ যাব লাগিব জীৱনৰ কাৰণে। এই অনুষ্ঠানটি পাতি আহিছোঁ আৰু 2018 চনৰ পৰা আমি প্ৰয়াত ছাত্ৰ ফুকন দেৱৰ সৰণি এই বঁটা প্ৰদান অনুষ্ঠানটি পাতি আহিছোঁ। ইয়াতে এটা যি আমাৰ নীলক উচ্চ মাধ্যমিক বিদ্যালয়ত চিপানী শৈক্ষিক মণ্ডলৰ সমূহ হাইস্কুলৰ ভিতৰত আমাৰ দুটা আজি বঁটা প্ৰদান কৰা হৈছে। আমাৰ প্ৰয়াত কুলধৰ ভূঞা সৰণি বঁটা। কুলধৰ ভূঞা ছাৰ আছিলে আমাৰ নীলক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, আৰু প্ৰয়াত সন্তোষ ফুকন সৰণি বঁটা। সন্তোষ ফুকন আছিলে চিপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একালৰ কৃতি ছাত্ৰ তথা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল। তেখেতসকলৰ পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতসকলৰ মহান পৰিয়ালে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত চিপানী শৈক্ষিক মণ্ডলৰ বিভিন্ন বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হয়, তাত সৰ্বোচ্চ নম্বৰ পাই যিসকলে পাছ কৰে, যিজন ছাত্ৰই পাছ কৰে তেওঁক এটি বঁটা প্ৰদান কৰা হয়, আৰু অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই বৰ্ষত আমাৰ নীলক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা নীলোৎপল শইকীয়াই আৰু ত্ৰিবেণী দত্তই এই দুটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আমি